স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এটা মন্দিৰত। মন্দিৰটো এটা সাংঘাতিক পৰিচয় আছে। আৰু এই মন্দিৰটোৰ বিষয়ে অকণমান জনাম আপোনালোকক। আৰু মই নিজেও ইমান নাজানো। অসমত আছে বিশ্বৰ ভিতৰতে এটাই মন্দিৰ, এই কথাটো জানো, কিন্তু কেতিয়া স্থাপিত হৈছিল, কোনে স্থাপন কৰিছিল, এতিয়া কোনে চোৱা চিতা কৰি আছে, এইবোৰ কথা আপোনালোকক জনাম। এয়া আমি ভূটনাথ পাইছোঁ। ভূটনাথৰ পৰা অকণমান আগত গৈ ৰাইট চাইডে মন্দিৰটো, মানে এইখিনি কামাখ্যা গেট পৰিব। বিশ্বৰ ভিতৰতে একমাত্ৰ এটাই মন্দিৰ, আৰু এইটো আমাৰ অসমত। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। এয়া ৰাইট চাইডে আহি পালোঁ। মোৰ পিছপিনে থকা এই বিশ্বকৰ্মা মন্দিৰটো হৈছে বিশ্বৰ একমাত্ৰ মন্দিৰ। মই দেখিছোঁ নতুন গাড়ী এখন কিনি, এল্ট' এখন কিনি। আচ্ছা, এই মন্দিৰটোৰ বিষয়ে আপুনি কি জানে বা এনেই? মন্দিৰটোত মই এনেকৈ আপোনাৰ মানে মই অহা যোৱা কৰোঁতে দেখা পাওঁ, কিন্তু মানে আজিলৈকে অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ধুনীয়া পৰিচয় এটা আছে জানে? হয় হয় হয়, এনেই শুনি আছোঁ, মানে বিশেষ সিমান এটা ভালকৈ নাজানো। মন্দিৰ আমাৰ মানে গুৱাহাটীৰ ভিতৰত মই মানে থকা বুলি জানো, আৰু এটাই আছে। আৰু সেইটো আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা। হয় হয়, নিশ্চয় নিশ্চয় গৌৰৱৰ কথা। গাড়ী কেতিয়া কিনিলে? গাড়ী যোৱাকালি আনিছে। আচ্ছা আচ্ছা, মোৰ নহয়, দাদাৰ গাড়ী। আচ্ছা আচ্ছা, সেইকাৰণে আজি পূজা কৰিব আহিছে। আজি পূজা কৰিব, উপায় নাই, কালিতো আৰু বিশ্বকৰ্মা অকণমান ভিৰ হ'ব পাৰে, সেইটো কাৰণে আজিয়ে আহিলোঁ, পূজা কৰি যাওঁ। বাৰু আমি মন্দিৰটোৰ ভিতৰত দেখুৱাব চেষ্টা কৰিম। এই মন্দিৰটোৰ গোটেই চোৱা চিতাখিনি বা পূজা পাঠৰ পৰা আদি কৰি গোটেইখিনি কৰি আছে জয়কান্ত শৰ্মা। তেওঁৰ পৰা এই মন্দিৰটোৰ বিষয়ে অকণমান জানিম। 56 তোমাৰ এই স্থাপিত হয়, ভৱকান্ত শৰ্মা নিজে মাটিত কৰে, আৰু 1965 চনত পকীকৰণ হয়। কৰিছিলে স্বৰ্গীয় ভৱকান্ত শৰ্মা। তেখেত আপোনাৰ মোৰ ককা দেউতা। আপোনাৰ ককা দেউতা আছে, আৰু সেই ককা দেউতাৰ পৰাই আপোনালোকৰ গোটেই পৰিয়ালটোৱে, গোটেই ফেমিলিটোৱে এনেকৈ আপোনাৰ চোৱা চিতা কৰি আহি আছে। আমাৰ ককা দেউতাৰ পৰা ককা দেউতাৰ পৰা আমাৰ গোটেই ফেমিলিয়ে পূজা পাঠ, মন্দিৰৰ গোটেই মানে মেইনটেনেঞ্চ গোটেই আমি কৰি আহিছোঁ। বিশ্বকৰ্মা হ'ল দেৱশিল্প। তেওঁৰ গোটেই দেৱ দেৱীৰ আশীৰ্বাদত বিশ্বকৰ্মাৰ মানে যেতিয়া পূজাৰ মানে ভাগ পায়, দেৱ দেৱীৰ আশীৰ্বাদত পূজাৰ ভাগ পায়। আৰু তেখেতৰ পুত্ৰ আছিল নল আৰু নীল। তেওঁ যেতিয়া আমাৰ ৰামচন্দ্ৰৰ লংকা হেৰিত নল নীলে বহুত সহায় কৰিছিল, বহুত পৰিক্ৰম দেখাইছিল হনুমানৰ লগত। আৰু বিশ্বকৰ্মা দেৱশিল্প, তেওঁক মানে যোনে মেকানিকেল হওক, কোনোবা গাড়ী ঘোঁৰা হওক, কোনোবা পাৰ্চ হওক, কিবা হওক, সকলোৱে একবাৰ সেৱা কৰি যায়। দেৱশিল্পৰ আশীৰ্বাদ ল'ব সকলোৱে। আৰু আমাৰ এইটো একমাত্ৰ মন্দিৰ। এইটো ককা দেউতাহঁতৰ পূৰ্বপুৰুষৰ আমাৰ আশীৰ্বাদ। ককা দেউতা ভৱকান্ত শৰ্মা বৰপূজাৰী আৰু দামোদৰ ধীৰেশ্বৰীয়া, তেওঁলোকৰ সংস্থাপনত মন্দিৰটো আজি হৈছে। মাটি দিছিলে ককা দেউতাই, সৰু কৰি বনাইছিলে ককা দেউতাই ভৱকান্ত শৰ্মা, আৰু মহাবীৰে পকীকৰণ কৰি দিছিলে 1965 চনত। ভূমিদাতা স্বৰ্গীয় ভৱকান্ত শৰ্মা, নিৰ্মাতা মহাবীৰ প্ৰসাদ ধীৰাচৰীয়া। আৰু কেতিয়াবা আপোনালোকে যদি এই মন্দিৰটোলৈ আহে, ইয়াত গোটেইখিনি কথা লিখা দেখাই পাব। তেওঁলোকৰ পৰিয়ালবৰ্গৰ গোটেই মানুহখিনিৰ নাম ইয়াত ধুনীয়াকৈ লিখি থৈ দিছে তেওঁলোকে। এই মন্দিৰটো থকা ঠাইখিনি হৈছে কামাখ্যা গেট। মানে কামাখ্যা গেটৰ পৰা অকণমান আপুনি জালুকবাৰী পিনৰ পৰা যদি আহে, তেনেহ'লে কামাখ্যা গেটখন পাৰ হৈ অকণমান আগত আহিয়েই লেফ্ট ছাইডে এই মন্দিৰটো পায়। আৰু ভৰলু পিনৰ পৰা আহিলে ৰাইট ছাইডত পৰে। মন্দিৰটোৰ পৰিচয়খিনি আপোনালোকক জনালোঁ, বা কোনে ইয়াক স্থাপিত কৰিছিলে, কোনে এতিয়া চোৱা চিতা কৰিছিলে, সেই গোটেইখিনি কথা আপোনাক জনালোঁ আৰু আপোনালোকক জনালোঁ। ময়ো ইমানখিনি কথা গম পোৱা নাছিলোঁ। আচলতে এইটো কথা জানো যে দেশৰ ভিতৰতে বা বিশ্বৰ ভিতৰতে একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ এইটোৱে এটা মন্দিৰ। আপুনি যদি গুগল দ্বাৰা চাৰ্চ কৰে, মানে গুগলত যদি চাৰ্চ কৰে, তেতিয়া আপোনালোকে গম পাব যে এইটো মন্দিৰে একমাত্ৰ মন্দিৰ। এতিয়া কেৰেলাৰ পিনে দুটা কিবা এনেকুৱা বনোৱা বুলি শুনিছোঁ, কিন্তু হয়তো প্ৰথম স্থাপিত হৈছিলে, সেইকাৰণে এইটোৱে বিশ্বৰ একমাত্ৰ মন্দিৰ, বিশ্বকৰ্মা মন্দিৰ বুলি জনপ্ৰিয় হৈ আছে। আপোনালোকে আহক, যিসকলে গম পোৱা নাছিলে বা এই মন্দিৰটোৰ বিষয়ে জনা নাছিলে, তেওঁলোকে এই মন্দিৰটোলৈ আহিব পাৰে। তেনেহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।